নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ষ্টুডিঅ'ত মই নৱজিত ডেকা এতিয়া লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল সৰুসজাই ষ্টেডিয়ামৰ সমীপত 800 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব মেদান্ত হস্পিটাল হস্পিটালৰ কাষতে নিৰ্মাণ হ'ব এখন 5-ষ্টাৰ হোটেল 2700 থলুৱা লোকে পাব এই হস্পিটালখনত অৰ্থাৎ এই যেটো প্ৰকল্প এই প্ৰকল্পত 2700 থলুৱা যুৱক যুৱতীয়ে পাব নিযুক্তি এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 crores 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5-ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5-ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব it will pave way for 2700 employment এই গুটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেন্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ্ড কমিটিৰ জৰিয়তে কৰে সেই ইনসেন্টিভ ল্যান্ড এলটমেন্ট এই গুটেইখিনি আজি আমি মঞ্জুৰি দিও এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আৰু এই মেদান্ত হস্পিটালখন 500খন বিছনাযুক্ত হ'ব ইয়াৰে এক অংশ হিচাপে 100খন বিছনাযুক্ত শিশু আৰু প্ৰসূতি বিভাগ থাকিব আনহাতে আজিৰ কেবিনেট বৈঠকত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় লখিমপুৰত 11টা খিলঞ্জীয়া পৰিয়ালক মাটি দিব চৰকাৰে কিছুদিন আগতে ভিজিআৰৰ যি মাটি আছিলে সেই মাটিৰ পৰা উচ্ছেদ কৰিছিলে বহুকেইটা পৰিয়ালক তাৰ ভিতৰত 11টা পৰিয়াল যি খিলঞ্জীয়া পৰিয়াল এই খিলঞ্জীয়া পৰিয়ালকেইটাক এতিয়া চৰকাৰে ভূমি প্ৰদান কৰিবলৈ ওলাইছে আৰু এই সিদ্ধান্ত হৈছে আজি ৰাজ্যিক কেবিনেট বৈঠকত কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো আনহাতে অসমৰ চাহৰ 200 বছৰীয়া যাত্ৰাৰ কৃতজ্ঞতা স্বৰূপে 7 লাখ চাহ শ্ৰমিকক 5000 টকাৰ এককালীন সাহায্যৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ ৰাজ্যিক কেবিনেটত আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকাকৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰী সকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব
200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটি পাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে অসম মেডিকেল কলেজ হাস্পাতালৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 397 কোটি টকাৰ অনুমোদনৰ কথা আজি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট প্ৰপ'জেল আছিল 800 crores 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবণ্টন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজিমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজিম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব It will pave way for 2,700 employment. এই গোটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেন্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ্ড কমিটিৰ জৰিয়তে কৰে সেই ইনসেন্টিভ ল্যান্ড এলটমেন্ট এই গোটেইখিনি আজি আমি মঞ্জুৰি দিওঁ এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব এতিয়াৰ বাতৰিৰ পৰা মই নৱজিত ডেকাই বিদায় লৈছো আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট